মুজাম্মিল একাডেমিলৈ আপোনালোক আটাইকে স্বাগতম জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। ইউজ অফ কম্পিউটাৰ এণ্ড ইণ্টাৰনেট এজ এ মিনছ অফ কমিউনিকেশ্যন। যোগাযোগৰ মাধ্যম হিচাপে কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ ব্যৱহাৰ। পৰীক্ষা বুলি নহয় এই ভিডিঅ'ত থকা সকলোখিনি বিষয়বস্তু সকলোৱে জানিব লাগে। বিশেষকৈ শিক্ষক শ্ৰেণী এই বিষয়খিনি অলপ জনা থাকিলে ভাল হয়। তো আৰম্ভ কৰিছোঁ আজিৰ যোগাযোগৰ মাধ্যম হিচাপে কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ ব্যৱহাৰ। পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন থাকিব, সেয়ে কৈছোঁ আপোনালোকে ভিডিঅ'ৰ প্ৰথমৰ পৰা শেষলৈকে ভালদৰে মনোযোগেৰে চাব। ইয়াৰ পৰা আপোনালোকে পৰীক্ষাত কুৱেশ্যন নিশ্চয় পাব। কম্পিউটাৰ নেটৱৰ্ক হৈছে এনেকুৱা এটা ব্যৱস্থা য'ত দুই বা ততোধিক কম্পিউটাৰ একেলগে সংযোগ হৈ থাকে। কম্পিউটাৰ নেটৱৰ্ক ব্যৱহাৰকাৰীসকলে ফাইল, প্ৰিণ্টাৰ আৰু অন্যান্য ৰিচোৰ্চবোৰ শ্বেয়াৰিং কৰি ব্যৱহাৰ কৰিব পাৰে। ইজনে সিজনলৈ বাৰ্তা পঠিয়াব পাৰে আৰু এটা কম্পিউটাৰত বহি অন্য এটা কম্পিউটাৰত প্ৰগ্ৰাম চলাব পাৰে। কম্পিউটাৰ নেটৱৰ্কৰ উপাদান কি কি? নেটৱৰ্ক কৰিব লাগিলে কি কি উপাদান লাগে, কি কি বস্তু লাগে? এটা নেটৱৰ্কত মূলতঃ তিনিটা উপাদান থাকে: এপ্লিকেশ্যন ছফ্টৱেৰ, নেটৱৰ্ক ছফ্টৱেৰ আৰু নেটৱৰ্ক হাৰ্ডৱেৰ। এতিয়া চাওঁ আমি এপ্লিকেশ্যন ছফ্টৱেৰ কি? এপ্লিকেশ্যন ছফ্টৱেৰ হৈছে কিছুমান ইণ্টাৰফেচ প্ৰগ্ৰামৰ সমষ্টি যাৰ মাধ্যমেৰে কম্পিউটাৰ ব্যৱহাৰকাৰীসকলে নেটৱৰ্কৰ সৈতে সংযুক্ত হৈ নেটৱৰ্কত থকা বিভিন্ন ৰিচোৰ্চ শ্বেয়াৰিং কৰিব পাৰে। এইবোৰ ক্লায়েণ্ট চাৰ্ভাৰ বা পিয়াৰ টু পিয়াৰ প্ৰকৃতিৰ হ'ব পাৰে। নেটৱৰ্ক ছফ্টৱেৰ কি? নেটৱৰ্ক ছফ্টৱেৰ হৈছে কিছুমান প্ৰগ্ৰামৰ সমষ্টি যিবোৰে নেটৱৰ্ক ব্যৱহাৰৰ নিয়ম বা প্ৰট'কল স্থাপন কৰে, যাৰ ভিত্তিত এটা কম্পিউটাৰ আৰু আন এটা কম্পিউটাৰৰ সৈতে তথ্য আদান প্ৰদান কৰে বা কথা কয়। ফৰ্মেটকৃত নিৰ্দেশাৱলী তথা পেকেটসমূহ আদান প্ৰদান কৰি এই প্ৰট'কলবোৰ ৰক্ষা কৰা হয়। প্ৰট'কলবোৰে দুই কম্পিউটাৰৰ নেটৱৰ্ক এপ্লিকেশ্যনবোৰৰ মাজত লজিকেল কানেকশ্যন যৌক্তিক সংযোগ সৃষ্টি কৰে। ভৌতিক নেটৱৰ্কৰ ভিতৰৰে পেকেট পৰিচালনা কৰে আৰু একে সময়তে পঠোৱা পেকেটৰ মাজত সংঘৰ্ষৰ সম্ভাৱনা যথাসম্ভৱ কমোৱাৰ চেষ্টা কৰে। এয়া আছিল নেটৱৰ্ক ছফ্টৱেৰ। চমুকৈ বৰ্ণনা কৰিছোঁ। বহুত কথা আছে, কিন্তু চমুকৈ ক'বলৈ হ'লে এইখিনিয়ে। নেক্সট, নেটৱৰ্ক হাৰ্ডৱেৰ। যিবোৰ ভৌতিক যন্ত্ৰই বা উপাদানে একাধিক কম্পিউটাৰক সংযুক্ত কৰে, সেইবোৰক একেলগে নেটৱৰ্ক হাৰ্ডৱেৰ বোলা হয়। এইবোৰৰ মাজত দুটা গুৰুত্বপূৰ্ণ উপাদান হ'ল কম্পিউটাৰৰ ছিগনেল বহনকাৰী ট্ৰেন্সমিশ্যন মাধ্যম আৰু নেটৱৰ্ক এডাপ্টাৰ। ট্ৰেন্সমিশ্যন মাধ্যম সাধাৰণতে তাঁৰ বা অপ্টিকেল ফাইবাৰেৰে তৈয়াৰী হয়। নেটৱৰ্ক এডাপ্টাৰৰ কাম হ'ল ট্ৰেন্সমিশ্যন মাধ্যম আৰু নেটৱৰ্ক ছফ্টৱেৰৰ মাজত সংযোগ স্থাপন কৰা। নেটৱৰ্কত ট্ৰেন্সমিট কৰা তথ্য বাইনাৰী ডিজিট বা বিট আকাৰত হয়, যাতে কম্পিউটাৰৰ ইলেক্ট্ৰনিক বৰ্তনীয়ে সহজেই সেয়া প্ৰচেছ কৰিব পাৰে। কম্পিউটাৰ নেটৱৰ্কৰ প্ৰকাৰ। এতিয়া চাম আমি কম্পিউটাৰ নেটৱৰ্কৰ প্ৰকাৰ। কম্পিউটাৰ নেটৱৰ্কক সাধাৰণতে তিনি ভাগত ভাগ কৰিব পাৰি: লেন, লোকেল এৰিয়া নেটৱৰ্ক; মেন, মেট্ৰপলিটান এৰিয়া নেটৱৰ্ক; ওৱান, ৱাইড এৰিয়া নেটৱৰ্ক; পান, ব্যক্তিগত এৰিয়া নেটৱৰ্ক, পাৰ্চনেল এৰিয়া নেটৱৰ্ক। এতিয়া আমি চাম লেন, লোকেল এৰিয়া নেটৱৰ্ক কি হয়। পৰীক্ষাত আহিব পাৰে লেন কি, লেনৰ ফুল ফৰ্ম কি, এনেকুৱা ধৰণৰ। লেন কি? লোকেল এৰিয়া নেটৱৰ্ক। ইয়াক সংক্ষেপত লেন, লেন বোলা হয়। একেই বিল্ডিঙত কেইবাটাও কম্পিউটাৰ লৈ গঠিত নেটৱৰ্কক বোলা হয় লোকেল এৰিয়া নেটৱৰ্ক। এই ধৰণৰ নেটৱৰ্কৰ গঠন অতি সহজ হয় আৰু ইয়াৰ বাবে ব্যৱহৃত ডিভাইচসমূহৰ দামো কম হয়। এই ধৰণৰ নেটৱৰ্কত ব্যৱহৃত ডিভাইচসমূহ হ'ল হাব, চুইচ, ৰিপিটাৰ। আমাৰ দৈনন্দিন জীৱনত আমি লোকেল এৰিয়া নেটৱৰ্ক বা লেনেই ব্যৱহাৰ কৰি থাকোঁ। সৰু ডাঙৰ অফিচ আদালতবোৰত, ব্যৱসায় বাণিজ্য প্ৰতিষ্ঠানত এই নেটৱৰ্ক ব্যৱহৃত হয়। অফিচ আদালতত
LAN কানেকশ্যন তৈয়াৰ কৰি প্ৰিণ্টাৰ, মডেম, স্কেনাৰ ইত্যাদি ডিভাইচৰ খৰচ কমাব পাৰি। মেট্ৰপলিটান এৰিয়া নেটৱৰ্ক, ইয়াক সংক্ষেপত MEAN বোলা হয়। একে চহৰ বা নগৰত অৱস্থিত কেইবাটাও LANৰ সমন্বয়ত গঠিত ইণ্টাৰফেচক বোলা হয় মেট্ৰপলিটান এৰিয়া নেটৱৰ্ক। এই ধৰণৰ নেটৱৰ্ক 50ৰ পৰা 75 মাইল বা 80ৰ পৰা 120 কিলোমিটাৰলৈকে বিস্তৃত হ'ব পাৰে। এই নেটৱৰ্কৰ ডাটা ট্ৰেন্সফাৰ স্পীড গিগাবিট পাৰ ছেকেণ্ড। এই ধৰণৰ নেটৱৰ্কত ব্যৱহৃত ডিভাইচসমূহ হ'ল ৰাউটাৰ, সুইচ, মাইক্ৰৱেভ, এণ্টেনা ইত্যাদি। এইটো WAN হয়, ৱাইড এৰিয়া নেটৱৰ্ক। ৱাইড এৰিয়া নেটৱৰ্ক, ইয়াক সংক্ষেপত WAN বোলা হয়। দূৰৱৰ্তী লেনসমূহক লৈ গঢ়ি উঠা নেটৱৰ্কক ৱাইড এৰিয়া নেটৱৰ্ক বোলে। সাধাৰণতে দুখন ভিন ভিন দেশৰ মাজত এই ধৰণৰ নেটৱৰ্ক গঢ়ি উঠে। এই ধৰণৰ নেটৱৰ্কৰ ডাটা ট্ৰেন্সফাৰ স্পীড 56 kbps-ৰ পৰা 1.544 mbps লৈকে হয়। এই ধৰণৰ নেটৱৰ্কৰ গঠন সাধাৰণতে জটিল আৰু বিশাল ভৌগোলিক এলেকা জুৰি বিস্তৃত হয়। এই ধৰণৰ নেটৱৰ্কত ব্যৱহৃত ডিভাইচসমূহ হ'ল ৰাউটাৰ, মডেম, WAN সুইচ ইত্যাদি। এতিয়া আমি কি পালো? এজনে আন এজনৰ লগত কথা পাতি মনৰ ভাৱ প্ৰকাশ কৰাটোৱে হৈছে যোগাযোগ। কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল চাৰ্লছ বেবেজে। মন কৰিব 1830 চনত। ভাৰতৰ প্ৰথম ছুপাৰ কম্পিউটাৰ হৈছে পৰম 8000। কম্পিউটাৰৰ অংশকেইটাৰ নাম হ'ল, সকলোৱে জানে, যিসকলে নাজানে তেওঁলোকৰ বাবে এইটো খুবেই প্ৰয়োজন। মনিটৰ, তাৰপিছত CPU, তাৰপিছত কিবৰ্ড, মাউচ। কিবৰ্ডেৰে লিখিত আকাৰত নিৰ্দেশ পঠিয়াব পাৰি। মাউচেৰে মনিটৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি। CPU নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষণ কৰি ৰাখে। মনিটৰত আমি কৰা কামখিনি আৰু ইয়াৰ ফলাফল দেখা পাওঁ। কৃত্ৰিম উপগ্ৰহৰ বাবে যোগাযোগ ব্যৱস্থা সম্ভৱ হৈছে। প্ৰিণ্টাৰৰ সহায়ত কম্পিউটাৰত কৰা কামবোৰ লিখিত আকাৰত পাব পাৰি। 10টা ইনপুট ডিভাইচৰ উদাহৰণ। ইনপুট ডিভাইচ সেইবোৰকেই কোৱা হয় যিবোৰ ডিভাইচৰ দ্বাৰা আমি ডাটা কম্পিউটাৰত সোমাব পাৰোঁ, ভৰাব পাৰোঁ। সেইবোৰ ডিভাইচকেই ইনপুট ডিভাইচ বুলি কোৱা হয়। যিবোৰ ডিভাইচৰ দ্বাৰা ডাটা কম্পিউটাৰত ভৰাব পাৰি সেইবোৰেই হ'ল ইনপুট ডিভাইচ। কিবৰ্ড, মাউচ, টাচপেড, স্কেনাৰ, ডিজিটেল কেমেৰা, মাইক্ৰফোন, জয়ষ্টিক, গ্ৰাফিক টেবলেট, টাচ স্ক্ৰীন আৰু ৱেবকেম। 10টা আউটপুট ডিভাইচৰ উদাহৰণ। আউটপুট ডিভাইচ হ'ল সেইবোৰ ডিভাইচ যিবোৰ ডিভাইচৰ দ্বাৰা আমি কম্পিউটাৰত কৰা কামবোৰৰ ৰিজাল্ট পাওঁ, ফলাফল পাওঁ। সেইবোৰ ডিভাইচকেই আউটপুট ডিভাইচ বুলি কোৱা হয়। মনিটৰ, প্ৰিণ্টাৰ, প্ৰজেক্টৰ, হেডফোনছ, কম্পিউটাৰ স্পিকাৰ, GPS, সাউণ্ড কাৰ্ড, ভিডিঅ' কাৰ্ড, ব্ৰেইলি ৰিডাৰ, স্পীচ জেনাৰেটিং ডিভাইচ। এই 10টা জানি থলেই হৈ যাব। এতিয়া চাম আমি কম্পিউটাৰৰ লগত জড়িত কিছুমান শ্বৰ্ট ফৰ্মৰ ফুল ফৰ্ম চাম। RAM, ৰেণ্ডম এক্সেছ মেমৰি, CPU, চেন্ট্ৰেল প্ৰচেছিং ইউনিট, ROM, ৰিড অনলি মেমৰি, ALU, এৰিথমেটিক লজিক ইউনিট, UPS, আনইণ্টাৰাপ্টেবল পাৱাৰ ছাপ্লাই, URL, ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ, USB, ইউনিভাৰ্চেল চিৰিয়েল বাছ, PDF, পোৰ্টেবল ডকুমেণ্ট ফৰ্মেট, WWW, ৱৰ্ল্ড ৱাইড ৱেব, LAN, অলপ আগতে পাইছোঁ লোকেল এৰিয়া নেটৱৰ্ক, WAN, ৱাইড এৰিয়া নেটৱৰ্ক, MEAN, মেট্ৰপলিটান এৰিয়া নেটৱৰ্ক, HTTPS, হাইপাৰটেক্সট ট্ৰান্সফাৰ প্ৰট'কল ছিকিউৰ, HTML, হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ। এতিয়া চাম আমি কিছুমান ইউনিট। 4 bits = 1 নিবল, মানে এইটো 8 bitsত 1 বাইট হয়। 4 bits হ'ল মানে 1 নিবল হ'ল হাফ বাইট, আধা
বাইট হয় এইবিলাক হল ডাটা কম্পিউটাৰৰ ডাটাৰ ইউনিট একক 1024 bytes equal to 1 kilobyte 1024 kilobyte equal to 1 megabyte 1 MB 1024 MB equal to 1 gigabyte GB বুলি কয় 1 GB 1024 GB equal to 1 terabyte 1024 terabyte equal to 1 petabyte এইখিনি আপোনালোকে মনত ৰাখিব ক্ৰিপাৰ সিস্টেম নামেৰে পৰিচিত প্ৰথম কম্পিউটাৰ ভাইৰাছটো 1971 চনত সৃষ্টি কৰা হৈছিল এইটো এটা পৰীক্ষামূলক ভাইৰাছ আছিল যিয়ে নিজেই নিজৰ প্ৰতিৰূপ বা ৰেপ্লিকা তৈয়াৰ কৰিবলৈ সক্ষম বিবিয়ান টেকনলজিছৰ দ্বাৰা সৃষ্টি কৰা হৈছিল MS ডজৰ বাবে প্ৰথম কম্পিউটাৰ ভাইৰাছটো আছিল ব্ৰেইন 1986 হৈছিল কম্পিউটাৰ বিজ্ঞানী ভিন্টন চাৰ্ভ আৰু বব কানে ইন্টাৰনেট আৱিষ্কাৰ কৰিছিল তো আজিলৈ ইমানেই এইখিনি বিষয়বস্তু আপোনালোকে মনত কৰাৰ চেষ্টা কৰিব পৰীক্ষাত আহি যাব পাৰে এতিয়া পৰীক্ষাত কি আহিব আপোনালোকে কোনেও ক'ব নোৱাৰে হেয়ে কৈছো গোটেইখিনি বস্তু জানি থোৱা ভাল এতিয়া সকলো শিক্ষকেই কম্পিউটাৰৰ বিষয়ে জানিব লাগিব মোবাইলৰ বিষয়ে জানিব লাগিব কেৱল সৰু সুৰা মোবাইল নহয় ভাল এন্ড্ৰইড মোবাইল চলাব পৰা হ'ব লাগিব কাৰণ স্কুলত সকলো ডাটাবোৰ এতিয়া অনলাইন ষ্ট'ৰ কৰি ৰাখিব লাগিব হেয়ে মোবাইল বা কম্পিউটাৰ সম্পৰ্কে জ্ঞান থকাটো খুবেই প্ৰয়োজন তো আজিলৈ এৰিছো ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত এতিয়াও আপুনি নতুন হৈ আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো টিপি দিব যাতে মোৰ পৰৱৰ্তী ভিডিঅ'বোৰ আপলোড হোৱাৰ লগে লগে আপুনি নটিফিকেশ্যন পায় আজিলৈ এৰিছো ধন্যবাদ